Hello everyone, বিভিন্ন ধৰণৰ হাইলাইটাৰ আনিছে আৰু আপোনালোকে ইয়াৰ কিন্তু ক'ত কেনেকৈ ইউজ কৰিব লাগে সেইটো নাজানিছে। সো এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। সো বিভিন্ন ধৰণৰ হাইলাইটাৰ আছে আমাৰ ওচৰত, দামী হাইলাইটাৰ আছে, কিন্তু আমি নাজানো আমি ক'ত ইউজ কৰিব লাগে, কেনেকৈ ইউজ কৰিব লাগে। সো হাইলাইটাৰ একচুৱেলি চবৰ ফেচৰ ওপৰত কথা, কিন্তু যোনটো নৰ্মেলি ইউজুৱেলি আমি যোনকেইটাত হাইলাইটিং পইণ্ট হয় সেইকেইটা আপোনালোকৰ লগত দেখাই দিব বিচাৰিছোঁ। চ' হাইলাইটিং এনেকৈ যদি আপোনালোকে ভালকৈ এবাৰ এটা ফ্লেছ এটা অন কৰি পেলাই আপোনালোকে মুখখন চাই, তেতিয়াহ'লে দেখিব এই জেগাডোখৰ আমাৰ মানে হাইলাইট হৈ থাকে, এইডোখৰ আমাৰ হাইলাইট থাকে, এইবোৰ মানে হাই পইণ্টছ হয়। চ' হাই পইণ্টছবোৰত আমি হাইলাইটিং কৰিম, এইকেইটা হাই পইণ্টছ হয়, ইয়াত আমি হাইলাইটিং কৰিম, এইডোখৰ হাইলাইট পইণ্টছ হয়, ইয়াত আমি হাইলাইটিং কৰিম, এইডোখৰ হাই পইণ্টছ হয়, আমি ইয়াত হাইলাইটিং কৰিম। কপালখন যদি আমাৰ বেছি ডাঙৰ আছে সেইটোত আমি কি কৰিম, ইয়াত আমি হাইলাইটিং নকৰোঁ, কাৰণ এতিয়া মোৰ যদি কপালখন আপোনালোকে চাই, মোৰ কপালখন ডাঙৰ, ইয়াত যদি মই হাইলাইটিং কৰোঁ মোৰ কপালখন আৰু ডাঙৰ লাগিব। গতিকে যদি আমাৰ কপালখন সৰু হয় তেতিয়াহ'লে আমি হাইলাইটিং ইউজ কৰি পেলাই হাইলাইটাৰ ইউজ কৰি পেলাই আমি কপালখন অকণমান ডাঙৰ দেখাব পাৰোঁ। কিন্তু যদিহে আপোনালোকৰ কপালখন অলৰেডি ডাঙৰ হয়, তাত যদি আপোনালোকে হাইলাইটিং কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ কপালখন জিলিকি পৰিব। চ' হাইলাইটিং আমি বেচিকেলি হাই পইণ্টছবোৰ এনহেঞ্চ কৰিবলৈ ইউজ কৰোঁ। চ' হাইলাইটিং হাই পইণ্টছবোৰ আমাৰ এইবোৰ হাই পইণ্টছ হয়, এইবোৰ যেতিয়া আমি হাইলাইটিং ইউজ কৰোঁ, যেতিয়া আমাৰ লাইটটো আমাৰ ওচৰত পৰে, মানে আমাৰ ফেচত পৰে, তেতিয়া এইকেইটা ধুনীয়াকৈ জিলিকে হাইলাইট হয়। চ' হাইলাইটাৰৰ ইউজেছ এয়াই হয়। থেংক ইউ।